ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে বহু সময় পাৰ হৈছে। মোৰ উপৰোক্ত দুজন বক্তাই অতি সুন্দৰ কথা আলোকপাত কৰিছে, গতিকে ময়ো মোৰ ক'বলগীয়াখিনি বিশেষ দীঘলীয়া নকৰি আলোচনা কৰিবলৈ যত্ন কৰিম। মাত্ৰ মই সকলোকে অনুৰোধ জনাইছোঁ যাতে এই কম সময়খিনি আপোনালোকে সকলোৱে যাতে সহযোগ কৰে। আমি কি কাৰণে ইয়াত একত্ৰিত হৈছোঁ সেইটো আমি সকলোৱে গম পাইছোঁ, কিন্তু তাক আমি অকল ইয়াতে কথাখিনি শুনি তাৰপিছত আকৌ যদি হাতে কামে নকৰোঁ তেতিয়াহ'লে তাৰ কোনো অৰ্থ নাথাকিব। গতিকে আজি মই ঠিক ইয়াতে ভাষণ দিব খোজা নাই, আমি কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। আমাৰ মহাপুৰুষসকলে বা আমাৰ বিদ্বানসকলে আমালৈ কিছু পৰামৰ্শ আগবঢ়াইছে আৰু আমি তাক হাতে কামে কৰি কেনেকৈ আমাৰ জীৱন সুন্দৰকৈ পৰিচালিত কৰি সমাজখনক আগবঢ়াই নিব পাৰোঁ বা দেশৰ কাৰণে আমি কিছু অৰিহণা আগবঢ়াব পাৰোঁ, তাকেই আমাৰ আচলতে মূল উদ্দেশ্য। আৰু সেইকাৰণে আমি সেইখিনি পালন কৰিবলৈ যত্ন কৰা উচিত। যি হওক, প্ৰথমে অৱশ্যে মই আমাৰ হিন্দু সন্মিলনীৰ কৰ্মকৰ্তাসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে। আপোনালোকৰ ওচৰত কিছু কথা যাতে মই ইয়াতে উপস্থাপন কৰিব পাৰোঁ তাৰ যি সুযোগ দিছে তাৰ কাৰণে তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ বিশ্বৰ আটাইতকৈ বিশাল সংগঠন হিচাপে পৰিচিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, আৰু এই সংঘৰ যি মহান উদ্দেশ্য সেয়া সদায় দেশৰ কাৰণে সমৰ্পিত, সমাজৰ কাৰণে সমৰ্পিত। সমাজৰ হিতৰ কাৰণে বিভিন্ন তেওঁলোকে ভাল ভাল আঁচনি হাতত লৈ সদায় তাক সুকলমে কৰি আহিছে। আৰু আমি সকলোৱে আচলতে হিন্দু হিচাপে বা আমি দেশৰ সুনাগৰিক হিচাপে সেই কামখিনিক আঁকোৱালি ল'ব লাগে বা সেই কামখিনিক আগবঢ়াই নিয়াত কিছু অৰিহণা আগবঢ়াব লাগে বুলি ময়ো ভাবোঁ। এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই শতবৰ্ষ পাৰ কৰিছে আৰু তাৰ লগত জড়িত কৰি তেওঁলোকে কেইটামান মহান উদ্দেশ্য আগত লৈছে যাতে পৰৱৰ্তী সময়ত দেশৰ কাৰণে আৰু কিছু কাম উৎসৰ্গিত কৰিব পাৰে। আৰু তাৰ ভিতৰত মুখ্য কথা এটা তেওঁলোকে কৈছে পঞ্চ পৰিৱৰ্তনৰ কথা। তাৰ ভিতৰত আছে প্ৰথমতেই সামাজিক সমৰসতা, অৰ্থাৎ সামাজিক সমানতাৰ কথা কৈছে। পৰ্যাবৰণ সংৰক্ষণ অৰ্থাৎ পৰিৱেশৰ সংৰক্ষণৰ কথা দ্বিতীয়তে কৈছে। তৃতীয়তে স্বদেশী ভাৱৰ জাগৰণৰ কথা কৈছে। আৰু আন দুটা কথা কুটুম্ব প্ৰবোধন আৰু যি নাগৰিক কৰ্তব্য, ইতিমধ্যে আপোনালোকৰ সন্মুখত নীলিমা নাথ বাইদেৱে কৈ গৈছে। গতিকে যি তিনিটা কথা আছে তাৰ বিষয়ে মই চমুকৈ আলোচনা কৰিম। প্ৰথমটো হৈছে এতিয়া সামাজিক সমৰসতা বা সমানতা। আমি যি সামাজিক সমানতাৰ কথা কওঁ সেয়া আমাৰ ঘৰৰ পৰাই আৰম্ভ হ'ব লাগিব, প্ৰথমে নিজৰ পৰা আৰম্ভ হ'ব লাগিব। ভাৰতবৰ্ষত বা আমাৰ শাস্ত্ৰত কেতিয়াও জাতি ভেদৰ কথা, অস্পৃশ্যতাৰ কথা আচলতে নাছিল। পৰৱৰ্তী সময়ত যি আমাৰ আক্ৰমণকাৰীয়ে হওক বা যি বিভেদকামী শক্তিয়ে আমাক গ্ৰাস কৰিলে তাৰ পৰিণতিতহে পৰৱৰ্তী সময়ত আচলতে জাতিভেদৰ প্ৰথা বা অস্পৃশ্যতাৰ কথা আমাৰ দেশত সোমাই পৰিলে আৰু সিয়ে আমাৰ দেশখন যথেষ্টভাৱে কোঙা কৰি পেলালে। গতিকে আজি একবিংশ শতিকাত কিন্তু আমি সেই চিন্তাধাৰাৰ পৰা মুক্ত হ'বই লাগিব আৰু আমি যথেষ্ট মুক্ত হৈছোঁ বুলিও ভাবোঁ, কিন্তু যিখিনি আছে সেইখিনিকো আমি পৰিত্যাগ কৰিব লাগিব। আমাৰ সামান্য উদাহৰণ কিছুমান আমি দিব পাৰোঁ। ঘৰতেই যদি আমি চাওঁ, ঘৰৰ পৰিয়ালটোৰ মাজতো আমি বিভেদতা কৰিব নালাগে। ল'ৰা সন্তান ছোৱালী সন্তান বুলিও আমি বিভেদ আনিব নালাগে। আমাৰ ওচৰ চুবুৰীয়াসকলৰ মাজতো যাতে আমি কোনো ধৰণৰ ধনী দুখীয়াৰ বিভেদতাও যাতে নানো বা আমাৰ ওচৰতে থকা মানুহখিনিৰ লগতো যাতে আমি জাতিভেদৰ কথা নানো, সকলোৱে এক হৈ যাতে চলিব পাৰোঁ তাৰ কথা আমি সদায় গুৰুত্ব দিব লাগে। বহু সময়ত আমি অসমীয়াই হ'ব পৰা নাই, বৰ ডাঙৰ কথা। মই কোচ, মই কলিতা, মই বামুণ, মই মিচিং, মই বড়ো, তেনেদৰেই আমি আচলতে চিনাকি দিওঁ। সেইটোৱে আমাৰ মাজত বিভেদতাৰ সৃষ্টি কৰে। আমি সকলোৱেই এক, আমি সকলোৱেই
হিন্দু বা আমি সকলোৱে এই এখন সমাজৰে নাগৰিক বা মানুহ এই হিচাপে যেতিয়াই আমি পৰিচয় দিব পৰা হ'ম তেতিয়াই হয়তো আমাৰ গোটেই সমাজখন যথেষ্ট শৃংখলিত হ'ব আৰু এই শিক্ষা আমি আমাৰ ল'ৰা ছোৱালীক ঘৰখনতে দিব লাগিব আমাৰ আই মাতৃসকলৰ যথেষ্ট দায়িত্ব আছে পৰিয়ালটোৰ মূল ব্যক্তি আচলতে আমাৰ আই মাতৃসকল গতিকে তেওঁলোকে সৰুৰ পৰাই যাতে নিজৰ সন্তানক তেনেকুৱা শিক্ষা দিয়ে তাৰ বাবে মই অনুৰোধ জনাইছোঁ দ্বিতীয়তে আহিছে পৰিৱেশ সংৰক্ষণৰ কথা ইতিমধ্যে আমাৰ উপৰোক্ত বক্তা শ্ৰদ্ধাৰ কুলেন পাঠক দেৱে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈ থৈ গৈছে তাৰ লগতে আমাৰ হিন্দু সমাজৰ বা সনাতন ধৰ্মৰ লগত সদায় পৰিৱেশৰ কথা জড়িত হৈ আছে আমাৰ ধৰ্মই আমাক পৰিৱেশ সংৰক্ষণ কৰাৰ কথা সদায় শিকাই আহিছে আমি সেইকাৰণে নদীক পূজা কৰোঁ আমি সেইকাৰণে বৃক্ষক পূজা কৰোঁ আমাৰ অসমীয়া সমাজত যি তুলসীক পূজা কৰাৰ ব্যৱস্থা আছে সেয়া আন একোৱেই নহয় ই আচলতে পৰিৱেশৰ সংৰক্ষণেই গতিকে আমি এই কথাবিলাকক আমাৰ ঘৰৰ পৰাই আগুৱাই লৈ যাব লাগিব বৰ্তমান যি নগৰ কেন্দ্ৰিক সভ্যতা আহিছে যি আমাৰ জনসংখ্যা বিস্ফোৰণ হৈছে তাৰ ফলত স্বাভাৱিকতেই পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে কিন্তু তাৰ লগত আমি মোকাবিলা কৰি চলিবই লাগিব আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে আমি এখন সুস্থ দেশ সুস্থ সমাজ সুস্থ পৰিৱেশ দি থৈ যাবই লাগিব নহ'লে তাৰ কাৰণে আমাকে আমাৰ উত্তৰ পুৰুষে জগৰীয়া নকৰিব জানো নিশ্চয় কৰিব গতিকে আমি ঘৰখনৰ পৰাই কিছুমান সাৱধানতা ল'ব পাৰোঁ যেনে মূলতঃ ইয়াতে আমাৰ তিনিটা কথা সোঁৱৰাই দিছে এটা হৈছে পানীৰ সংৰক্ষণৰ কথা কৈছে আমি সকলোৱে এতিয়া যদি বা বৰপেটাত পানীৰ অভাৱ হোৱা নাই আমি হয়তো ইমান অভাৱ অনুভৱ কৰিবলগীয়া হোৱা নাই কিন্তু আমাৰ পৰা বেছি দূৰত নহয় গুৱাহাটী মহানগৰীতে পানীৰ অভাৱ হৈছে মানুহে পানী কিনি খাবলগীয়া হৈছে গতিকে পানীৰ অপচয় আমি ৰোধ কৰিব লাগে পানী হৈছে পানীৰ মূল আমি সকলোৱে জানো গতিকে এবাৰ ব্যৱহাৰ কৰা পানীখিনি কেনেকৈ আকৌ দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব পাৰি তাৰ ব্যৱস্থাও আমি কৰিব লাগে বৰষুণ আজিকালি কমি গৈছে প্ৰায় নোহোৱাই হৈছে বৰষুণৰ পানী কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ তাৰ ওপৰতো আমি আচলতে গুৰুত্ব আৰোপ কৰিব লাগে গতিকে এই পানীৰ কথা আমাৰ মাইকী মানুহখিনি প্ৰথমে আচলতে চিন্তা কৰিব লাগিব কাপোৰ ধুওঁতেও আমি সযতনে ধুব লাগিব কেতিয়াবা যদিও বা সৰু কথা তথাপি আমি এইখিনি অনুভৱ কৰিব লাগিব আজি নকৰিলে আমাৰ কিন্তু অদূৰ ভৱিষ্যতে আমাৰ মানে গোটেই কথাবোৰেই বৰ জটিলতাৰ বিষয় হৈ পৰিব আৰু আলোচনা কৰি থাকিলেইতো নহ'ব তাৰ খাপে কামে কৰিবই লাগিব দ্বিতীয়তে আহিছে পলিথিনৰ ব্যৱহাৰ আমি কমাব লাগিব এবাৰ ব্যৱহাৰ কৰি পেলাই দিবলগীয়া পলিথিন আমি আঁতৰাবই লাগিব বহু সময়ত আমি অকল চৰকাৰলৈ কেতিয়াবা ৰখি থাকোঁ চৰকাৰে কিয় বন্ধ কৰি নিদিয়ে বজাৰত চৰকাৰেতো বন্ধ কৰিব পাৰে পলিথিন নোহোৱা কৰি দিলে আমি ক'ৰ পৰা ব্যৱহাৰ কৰিম তেনেকুৱা ধৰণৰ মন্তব্যও শুনা যায় কিন্তু আমি আমাৰ কৰ্তব্য ইতিমধ্যে বাইদেৱে কৈ থৈ গৈছে যে নাগৰিক হিচাপে আমাৰ কৰ্তব্য আমি পালন কৰিলে সকলো কথা চৰকাৰলৈ দিয়াব প্ৰয়োজন নাথাকে আমি যদি পলিথিন ব্যৱহাৰ নকৰি সাধাৰণ বজাৰলৈ যাওঁতে মোনাটো লৈ যাওঁ আগতেতো মোনা লৈয়ে চবেই গৈছিলে আজিকালিহে পলিথিন ওলালে গতিকে মোনাখন লৈ যদি আমি যাওঁ 5-6টা পলিথিন সেইদিনা ঘৰখনলৈ কিন্তু নাহে গতিকে পলিথিনসমূহ নিষ্কাশন কৰাৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট অসুবিধা আহে পুৰিবও নোৱাৰি পুৰাৰ পিছতো তাৰ যথেষ্ট ক্ষতিকাৰক বস্তু থাকি যায় মাটিৰ লগত মিহলি হ'লে সেই মাটি নষ্ট হৈ যায় গতিকে আমি সাধাৰণভাৱে ঘৰৰ পৰাই প্ৰতিজন মানুহে যদি ভাবোঁ যে আজিৰ পৰা আমি পলিথিন যিমান পাৰোঁ কমকৈ ব্যৱহাৰ কৰিম এবাৰ ব্যৱহাৰ কৰিবলগীয়া পলিথিনৰ পৰা আমি আঁতৰি থাকিম তেতিয়াহ'লে হয়তো আমি যথেষ্ট সমাজখনৰ কাৰণে কাম কৰা হ'ব একে নিচিনাকৈ আমি সাধাৰণতে নামঘৰলৈ যাওঁতে আজিকালি মাহ প্ৰসাদো কলপাতত নিদি পেলাই পলিথিনত দিয়াৰ ব্যৱস্থা কৰিছে পূজাৰ ভোগবিলাকো আজিকালি পলিথিনত একেবাৰে ৰেডি কৰি থৈ দিয়ে এইটো বৰ সহজ প্ৰক্ৰিয়া হৈছে মানুহে সময় বচাবলৈ হয়তো সেই সহজ প্ৰক্ৰিয়াটোক আঁকোৱালি লৈছে কিন্তু তাৰ পৰিণাম যে আমাৰ উত্তৰ পুৰুষে ভুগিব লাগিব সেই কথাটো আমি ভাবিব লাগিব কলপাতত খোৱাটো আচলতে স্বাস্থ্যৰ পক্ষেও যথেষ্ট ভাল গতিকে আমি তাক আঁকোৱালি ল'ব লাগে মই সেইটোৱে ভাবোঁ গতিকে আমি আমাৰ যি পৰম্পৰা আছিল সেই পৰম্পৰাক আচলতে আমি ঘূৰাই আনিব লাগে কাৰণ সেই পৰম্পৰা অকল পৰম্পৰা নহয় তাত আমাৰ বৈজ্ঞানিক ভিত্তি আছিল সদায় গতিকে সেই কথা আমি সদায় মনত ৰাখিব লাগিব একে নিচিনাকৈ আমি কিয়নো পানী খোৱা গিলাচটো পানী খোৱা বটলবোৰ আমি
প্লাষ্টিকৰ পৰিৱৰ্তে আকৌ ব্যৱহাৰ কৰিব পৰা বস্তুৰে কিয় কৰিব নোৱাৰোঁ? আজিকালি মাটিৰে ধুনীয়া ধুনীয়া বটল উলিয়াইছে, তাকেই ব্যৱহাৰ কৰোঁচোন। আপোনালোকে বেছি দূৰ যাব নালাগে, আমাৰ মন্দিৰৰ ওচৰতে আপোনালোকে দেখিব, তাতে প্লাষ্টিকৰ বটলৰ যি দম, মানে যদিওবা পুনৰ ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকে তাত সংৰক্ষণ কৰি তাক ৰিচাইকেল কৰে, কিন্তু হ'লেও সেইটো দেখিলে আপোনালোকৰ ভয় লাগিব। প্ৰতিদিনে আমি কিমান পানীৰ বটল ব্যৱহাৰ কৰোঁ তাৰ হিচাপ নাই। আজিৰ সভাখনত প্লাষ্টিক বৰ্জন কৰা হৈছে, তাৰ কাৰণে মই সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ।